আমি টংলা বেডমিণ্টন এছ'চিয়েশ্যনৰ উদ্যোগত 12 সংখ্যক ইয়াতে বেডমিণ্টন কম্পিটিশ্যন পাতিছোঁ। মেন্স ভেটাৰ্নছ 35+ আৰু 90+। তেনেকৈ 3 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে খেলখন পাতিছোঁ। আমাৰ গোটেইখিনি উদ্যোগ লৈছে টংলা বেডমিণ্টন এছ'চিয়েশ্যন ফালৰ পৰা। এটা বৃহৎ টংলাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত আমি প্ৰত্যেক বছৰে এখন বেডমিণ্টন কম্পিটিশ্যন পাতি থাকোঁ। নিশ্চয় আগলৈকে পাতিম। আমাৰ ইয়াতে গোটেই অসমৰ সকলো জিলাৰ পৰাই খেলুৱৈসকলে অংশগ্ৰহণ কৰে। যোৱাকালি আমাৰ আণ্ডাৰ 14 খেলসমূহ হৈ গৈছে। তাতে মোটামুটি 46টা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। অতি সুন্দৰ পদক্ষেপ বুলি আমি ভাবোঁ। আমাৰ উদ্দেশ্য হ'ল কি, টংলাৰ পৰা যাতে আমি এজন সুদক্ষ খেলুৱৈ আমি উলিয়াব পাৰোঁ, সেয়া আমাৰ মেইন লক্ষ্য। লগতে আমি এই ইনডোৰটো আমি আমাৰ নিজৰ সদস্যৰ মাজতে দান বৰঙণি তুলি ইনডোৰটো গঢ়িও তুলিছোঁ। যথেষ্ট আমাৰ অসুবিধা হৈছে সেইটো ক্ষেত্ৰত। তথাপিও আমি চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, আমাক ইতিমধ্যে আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীদেৱে আমাক ইনডোৰ এটা দিম বুলি আশ্বাস দি থৈছে। ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম দিম বুলি আমাক আশ্বাস দিছে। গতিকে আমি ভাবোঁ তেখেতে অতি সোনকালে আমাৰ এই অভিযোগবিলাক পূৰণ কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ 3 দিনীয়া কাৰ্যসূচী 22, 23, 24। যোৱাকালি ফাৰ্ষ্ট ডে, আজি ছেকেণ্ড ডে, কালি শেষ কৰিব আমাৰ খেল। আমি গোটেই খেলত এই প্ৰাইজ মানি ৰাখিছোঁ। মেন্সৰ প্ৰাইজ মানি চেম্পিয়নছ 20,000, ৰানাৰ্ছ আপ 15,000 তেনেকৈ। বাকী ভেটাৰ্নছত 10,000, 8,000। ভেটাৰ্নছ দুটা ভাগ আছে, এটা 75+ আৰু এটা 90+। বাকী আণ্ডাৰ 14ৰ কাৰণে আমি 5,000 আৰু 3,000 টকা লগতে আমি ট্ৰফি দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। ধন্যবাদ। এতিয়ালৈকে গম পোৱা মতে 35ৰ বেছি খেলুৱৈ অংশগ্ৰহণ কৰিছে আজি ভেটাৰ্ন, আৰু আহি আছে। এণ্ট্ৰি ফিছৰ ব্যৱস্থা আছে। যিহেতু এটা দলত 2জন খেলুৱৈ ডাবলছ হয়তো 1,000 টকাকৈ এণ্ট্ৰি ফিজ, খোৱা লোৱা থকাবিলাক সকলোবোৰ ফ্ৰী দিয়া হৈছে। ধন্যবাদ। আমি আহ্বান জনাইছোঁ কি চৰকাৰক, আমি ৰাইজক, সকলো ৰাইজক আহ্বান জনাইছোঁ, আমাক এই খেলখন চলাই নিয়াত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। যেনেধৰণে খেলখন আমি পাতি আজি সৰু অৱস্থাৰ পৰা কৰি আজি এইখিনি পালোহি। ৰাইজৰ সহায় সহযোগিতা বিভিন্ন ধৰণে আৰ্থিকভাৱে হওক বা হাতে কামে কৰি যিখিনি আমি পাইছোঁহি, খুব ভাল লাগিছে, খুব সুন্দৰ। আমি যিমানখিনি কৰি আহিছোঁ আমি সদস্যবিলাকে, আজি অসমৰ গোটেই চুকে কোণে, অসমৰ বাদেও বাহিৰৰ পৰাও আহিছে। ইয়াতে প্লেয়াৰবোৰ আহে, খেলে, প্ৰত্যেক বছৰে খেলে। ইমান এটা সুন্দৰ পৰিৱেশ। কিন্তু আমাৰ দুখ লাগে এই ষ্টেডিয়ামখনত তেওঁ উপৰোক্ত বক্তাই কোৱাৰ দৰে আজিও আমি ষ্টেডিয়ামখন এটা সুন্দৰ এটা ব্যৱস্থা কৰিব পৰা নাই। আমি নিজৰ মাজতে যিখিনি কৰিছোঁ সেইখিনি কৰিছোঁ। এইখিনিতে আমি ৰিচেণ্টলি চৰকাৰে আমাক এটা ঘোষণা দিছিলে, আমাৰ স্থানীয় বিধায়ক মহোদয়ে বোলে এইটো ব্যৱস্থা এটা হ'বগৈ, এটা আগবাঢ়িছিলে। এতিয়া কিছু পৰ্যায়ত বাকীখিনি গম পোৱা নাই, নিশ্চয় হ'বগৈ চাগে। যাই নহওক, সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰে আমি যিখিনি কৰিব পাৰিছোঁ কৰিছোঁ, যিখিনি দিব পাৰিছোঁ ইমানেই। বয়সৰ বুলি ক'লে আমি জুনিয়ৰ আছিলে যোৱাকালি, আণ্ডাৰ 14, 14 বছৰৰ তলৰ যিবিলাক ছোৱালী নহয়, ল'ৰাবিলাকে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকৰ খেল কালি সমাপ্ত হৈছে। আজি কি হ'ব, মেন্স বুলি কয়, মেন্সটোত যিকোনো মানুহে খেলিব পাৰে। তাৰপিছত 75+ আৰু হ'ল 90+। 90+ বুলি ক'লে তাৰমানে বস্তুটো এনেকুৱা হয়, 75+ হ'লে তাৰ মিনিমাম এজটো 35 হ'ব লাগিব। কিন্তু 35 হ'লে দুইজনে মিলি 75 মিনিমাম হ'ব লাগিব, আৰু 90টো তেনেকুৱাই মিনিমাম 40।